যদি মই তোমালোকক কওঁ যে মই তোমালোকৰ এটা ইচ্ছা পূৰা কৰিম, ঠিক আছে, বা মই তোমালোকক এটা ছুপাৰ পাৱাৰ দিম, দেন তোমালোকে কি উইশ কৰিবা? এনেকুৱা কি ছুপাৰ পাৱাৰ লাগে? চলো মই ষ্টাৰ্ট কৰোঁ। মোৰ এনেকুৱা ছুপাৰ পাৱাৰ লাগে য'ত মোৰ যি মন যায় মই খাব পাৰোঁ। আই মিন ছাপ'জ মই মোৰ চকুকেইটা ক্ল'জ কৰিলোঁ আৰু মই উইশ কৰিলোঁ বিৰিয়ানী, ম'ম'জ, যি মন যায় আৰু মই খাব বিচাৰোঁ। তোমালোকৰ সেই তেনেকুৱা কিবা যদি ছুপাৰ পাৱাৰ লাগে তে তোমালোকৰ কি বিচাৰিবা? কি ছুপাৰ পাৱাৰ বিচাৰিবা? জনাবাচোন মোক, ঠিক আছে? ত' আজি আমি কি পঢ়িম? দ্য গল্ডেন টাচ। মিনছ গল্ডেন মিনছ কি? সোণালী, আৰু টাচ মিনছ চুই চাব পাৰে যে সেইটোৱে। চুই চোৱা, টাচ মিনছ হোৱাট। এতিয়া চোৱা, ফাৰ্ষ্ট পেজত আমাক কি দিছে চেপ্টাৰটোত আৰম্ভণিতে? ৰিড দ্য চেণ্টেন্সেছ ইন দ্য বক্সেছ। মানে চেণ্টেন্সেছ কেনেকৈ বুজি পাইছোঁ? ষ্টাৰ্ট হৈছে ফুল ষ্টপ মিনছ এটা চেণ্টেন্স। অ'কে, তোমালোকে যেতিয়া ৰিডিং কৰা এটা কথা মনত ৰাখিবা, যেতিয়া ৰিডিং কৰা এই কমাছবিলাক যে দিয়া থাকে তেতিয়া মানে খুব বেছি 2 ছেকেণ্ডৰ কাৰণে ৱেইট কৰিবা। এক্সাম্পল, হি ইজ এ ব্ৰেভ, লয়েল এণ্ড কাইণ্ড য়াং উইজাৰ্ড। তেনেকৈ মিনছ আমাক খুব বেছি 2 ছেকেণ্ড এটাৰ কাৰণে ৱেইট কৰিব দিয়ে এই কমাছবিলাক 2 ছেকেণ্ডৰ কাৰণে। এতিয়া চোৱা, ৰিড দ্য চেণ্টেন্সেছ ইন দ্য বক্স মানে কৈছে এই বক্সবিলাকত যিমান চেণ্টেন্সেছ আছে এইখিনি পঢ়া, মেচ দেম উইথ দ্য পিকচাৰ্ছ। আচ্ছা, কোনে কোনে পিকচাৰ্ছ ফটোজ ক্লিক কৰি পেলাই ভাল পায়? তো কৈছে ইয়াত যে পিকচাৰ্ছবিলাক আছে সিহঁতৰ লগত কি কৰা? তোমালোকে মেচ কৰা। যেনেকৈ এনেকৈ মেচ কৰে যে, তো সেইটোৰ কথা কৈছে, মেচ কৰিব দিছে। এতিয়া চোৱা, ফাৰ্ষ্টতে কি কৈছে? এইটো গ'ল, ৰাইট দ্য নেমছ অফ ইচ কেৰেক্টাৰ ইন দ্য স্পেচ প্ৰভাইডেড। তো কি কৈছে যে ৰাইট দ্য নেমছ অফ ইচ কেৰেক্টাৰ ইন দ্য স্পেচ প্ৰভাইডেড। তো এই স্পেচবিলাক যে দিছে ইয়াতে কি কৰিব দিছে? নামকেইটা মিনছ এই কেৰেক্টাৰ্ছৰ নামকেইটা লিখিব দিছে। আৰু এটা কথা, এই ৱৰ্ডটো যে আছে কেৰেক্টাৰ, মনত ৰাখিবা তোমালোকে চাগে মুভিজ চোৱা, মুভিজক আমি কি কওঁ? যোনবিলাক মেইন মানুহবিলাকক সিহঁতক আমি কওঁ এক্টৰ বা এক্ট্ৰেছেছ। তেনেকৈ আমাৰ ষ্টৰিজত কি থাকে? কেৰেক্টাৰ্ছ। অ'কে, মুভিজৰ যোনবিলাক এক্টৰ এক্ট্ৰেছ সিহঁতকো তোমালোকে কেৰেক্টাৰ্ছ ক'ব পাৰা, বাট মেইনলি সিহঁতক আমি এক্টৰ বা এক্ট্ৰেছ কওঁ। ডিফাৰেঞ্চটো এইটোৱে যে কেৰেক্টাৰ্ছ মানে কি? যোনে এক্টিং নকৰে, প্লে নকৰে, ঠিক আছে, ড্ৰামা নকৰে, মিনছ মুভিজত কাম নকৰে। সেইকাৰণে আমাৰ ষ্টৰিজত আমাৰ কি থাকে? এক্টাৰ্ছ। যেনেকৈ এইটো ছাপ'জ হেৰি পটাৰ, এনচাৰটো কৈ দিলোঁ নেকি? হেৰি পটাৰ। অ'কে, ছাপ'জ হেৰি পটাৰ বুলি মুভিজো আছে বহুতগাল। তো তোমালোকে ইয়াত যে বুকত চাই আছে এতিয়া সি কি হৈ আছে? কেৰেক্টাৰ। যেতিয়া মুভিজবিলাক চাবা তাত সি কি হৈ যাব? এক্টাৰ। তো সেইটো এটা বেছিক ডিফাৰেঞ্চ কেৰেক্টাৰ্ছ আৰু এক্টাৰ্ছ এক্ট্ৰেছেছৰ ডিফাৰেঞ্চটো এইটোৱে হয়। ছাপ'জ কেৰেক্টাৰ মানে কি? যোনবিলাক আমি বুকত বা ষ্টৰিজত পাওঁ সেইকেইটাক আমাক কেৰেক্টাৰ বুলি কয়। ইউ মে টেক হেল্প ফ্ৰম দ্য নেমছ ইন দ্য বক্স গিভেন বিলো। আৰু কৈছে যে এই বক্সকেইটা যে দিয়া আছে ইয়াৰ পৰা তোমালোকে হেল্প ল'ব পাৰা। কিহৰ কাৰণে? ইহঁতৰ নামবিলাক গম পাবৰ কাৰণে। অ'কে, তো কি দিয়া আছে আমাৰ? শক্তিমান, হেৰি পটাৰ, ৱাণ্ডাৰ ওমেন। তোমালোকে চাগে শক্তিমানক চিনি নোপোৱা, কাৰণ তোমালোকৰ জেনেৰেশ্যনৰ নহয়, ইভেন হেৰি পটাৰো নহয়। ৱাণ্ডাৰ ওমেন আই গেছ বহুতে চিনি পাবও পাৰা, নেপাবও পাৰা। অ'কে, তো আমি গম কেনেকৈ পাম কোনটো কি হয়? ফাৰ্ষ্টটো চোৱা কি কৈছে? সি, এই সি বস্তুটো যে আছে, সি মানে আমি কি বুজো? ল'ৰা বুলি বুজো, ঠিক আছে? সি মানে কি? ল'ৰা, আৰু সি মানে কি? ছোৱালী। তো যেতিয়া সি আহি গ'ল মানে আমি গম পালোঁ যে এই নহয়, এই ছোৱালীজনী নহয়, মানে ইহঁত দুটাৰ ভিতৰত এটা। তো হি ইজ এ ব্ৰেভ, ব্ৰেভ মানে কি? সাহসী। লয়েল, লয়েল মিনছ হোৱাট? যাৰ ওপৰত তোমালোকে ট্ৰাষ্ট কৰিব পাৰা, বিশ্বাস কৰা মানুহবিলাকক কি ক'ব? লয়েল। এণ্ড কাইণ্ড য়াং উইজাৰ্ড। আৰু কি হয়? কাইণ্ড। কাইণ্ড মিনছ হোৱাট? দয়ালু। নট তাৰক মেহতাৱালা দয়া, বাট যোনটো আমি কওঁ ন দয়া কৰি আছে বা দয়ালু হয় মানুহজন বহুত বেছি মানুহৰ প্ৰতি, সেইটো কি কয়? কাইণ্ড। আৰু য়াং উইজাৰ্ড। য়াং মিনছ হোৱাট? ডেকা।
আৰু wizard means যাদুগৰ ওকে যাদুগৰবিলাক থাকে যে তো কৈছে যে যাদুগৰ হয় ব্ৰেভ হয় সাহসী হয় লয়েল হয় ট্ৰাষ্ট কৰিব পাৰা আৰু কাইণ্ড দয়ালু হয় আৰু ইয়াং যেতিয়া আমি আগতে গম পাইছিলোঁ যেতিয়া সি কৈছে মিনছ তাই নহয় ইহঁত দুটাৰ ভিতৰত যিহেতু ইয়াং বুলি কৈছে ডেকা বুলি কৈছে ইহঁত দুটাৰ ভিতৰত ডেকা কাক লাগি আছে বেছি এইটো ৰাইট তো মিনছ এইটো ক'ত যাব ইয়াত আৰু ইয়াৰ নাম কি হেৰি পটাৰ ওকে এইটোৰ নাম কি হেৰি পটাৰ ওকে ইয়াতে চাই ল'বা স্পেলিংটো ইয়াত যদি ধৰিব পৰা নাই ইয়াত চাই ল'বা এবাৰ হেৰি পটাৰ এতিয়া চোৱা সি দিয়াৰ লগে লগে আমি কি গম পাইছোঁ ছোৱালী হয় মানে কি আল্টিমেটলি কোনটো হ'ব এইটো She is a courageous and compassionate superheroine. Courageous মানে কি সাহসী courageous means what সাহসী and compassionate means যাৰ বেলেগৰ প্ৰতি বেলেগৰ দুখ ফিল কৰিবৰ কাৰণে শক্তি থাকে ঠিক আছে যোনে বেলেগৰ দুখটো চাই নিজৰো দুখ লাগে চিম্পাথি খায় বেলেগৰ কাৰণে তো আল্টিমেটলি সিহঁতক কি কয় কম্পেশ্যনেট মিনছ ছাপ'জ কোনোবা এটা দুখীয়া মানুহ গৈ আছে তোমাৰ আগফালেদি তোমাৰ বেয়া লাগিছে মানুহজনৰ কাৰণে সেইটো তুমি কি হৈ যাব কম্পেশ্যনেট ছুপাৰ হিৰোইন আৰু তেওঁ কি কৰিছিলে বহুত মানুহক হেল্প কৰিছিলে ওকে তো তেওঁৰ নামটো কি হ'ব ৱাণ্ডাৰ ওমেন তো অবভিয়াছলি আমাৰ দুটা গুচি গ'ল থাৰ্ডটো মানে আমাৰ কি হ'ব এইটো আৰু তেওঁৰ নামটো কি শক্তিমান তোমালোকে নিজৰ পেৰেণ্টছক সুধিব পাৰিবা শক্তিমান কোন হয় সিহঁতে গম পাব ওকে ইয়াতে দিছে হি ইজ এ ছুপাৰ হিৰো হু ফাইটছ এগেইনষ্ট ইভিল ফৰ্চেছ টু প্ৰটেক্ট হিউমেনিটি আৰু তেওঁ কি আছিলে ছুপাৰ হিৰো ওকে আমি নৰ্মেল আমাৰ যোনবিলাক মুভিজ থাকে সেইবিলাকত আমি কি পাওঁ হিৰো এই হিৰো আৰু ছুপাৰ হিৰোৰ মাজত ডিফাৰেঞ্চ কি জানা ছুপাৰ মিনছ তাৰ ওচৰত মহাশক্তি আছে ওকে মহা তো সেইটো কি কয় ছুপাৰ বুলি কয় মানে নৰ্মেল মানুহ নহয় সিহঁতৰ ওচৰত এনেকুৱা কিবা এটা শক্তি আছে যোনবিলাক মানুহৰ ওচৰত নাইকিয়া যেনেকৈ স্পাইডাৰমেন ছুপাৰমেন আইৰণ মেন ইহঁতৰ নামটো চাগে শুনিছাই তো সিহঁতক কি কয় ছুপাৰ হিৰো বুলি কয় আৰু কৈছে হু ফাইটছ এগেইনষ্ট ইভিল ফৰ্চেছ আৰু কি কৰে সিহঁতে যোনবিলাক বেয়া বস্তু বেয়া মানুহবিলাক থাকে সিহঁতৰ এগেইনষ্টত সিহঁতৰ বিপৰীতত সিহঁতে কি কৰে ফাইট কৰে কাজিয়া কৰে প্ৰটেক্ট হিউমেনিটি আৰু মানুহৰ যোনটো জাতটো সেইটো বচাবৰ কাৰণে সিহঁতে কি কৰে আল্টিমেটলি সি কি কৰে মানুহক প্ৰটেক্ট কৰে ছেফ কৰে মানুহক বচায় আৰু সেইটো কোন হয় আমাৰ শক্তিমান ইয়াৰলৈকে ক্লিয়াৰ হৈছে তো এতিয়া গম পালা ৱাণ্ডাৰ ওমেন শক্তিমান হেৰি পটাৰ ইয়াতে যোনটো মই তোমালোকক ফাৰ্ষ্টত কুৱেশ্যন কৰিছিলোঁ ইমেজিন চামৱান উইথ এ মেজিক ৱান্স এইটো কি কয় মেজিক ৱান্স কয় নহয় তথাস্তু লাইক ডেট ৱান্স টু গ্ৰাণ্ট ইউ ছুপাৰ পাৱাৰ হোৱাট ছুপাৰ পাৱাৰ উড ইউ চুজ এণ্ড ৱাই চ' তোমালোকক যদি কোনোবাই কয় যে মই তোমালোকক এটা ছুপাৰ পাৱাৰ দিম ঠিক আছে যেনেকৈ স্পাইডাৰমেনৰ ওচৰত আছে ছুপাৰমেনৰ ওচৰত আছে যেনেকৈ মই ক'লোঁ মোক কি ছুপাৰ পাৱাৰ লাগে যে মই যোনটো বিচাৰোঁ সেইটো খানা মোৰ ফ্ৰণ্টত থাকক লাগে সেইটো চাইনিজ হওক ইণ্ডিয়ান হওক বিৰিয়ানী হওক ম'ম'জ হওক চিপছ চকলেটছ আইচক্ৰীম তো তোমালোকে মোক ক'বা দেই তোমালোকে কি ভাল পোৱা বাট এইবিলাক ফাষ্ট ফুড বেছি খাব নাপায় নেক্সট দ্য গল্ডেন টাচ চেপ্টাৰটোৰ নাম কি হ'ল দ্য গল্ডেন টাচ Once upon a time, there was a king named Midas. In ancient Greece, he was very rich but unhappy. তো কৈছে once upon a time, বহুত বছৰ আগত there was a king, এটা ৰজা আছিল আৰু তেওঁৰ নামটো কি আছিলে মিডাছ named Midas. আৰু তেওঁ ক'ত আছিলে সেই আগৰ দিনৰ গ্ৰীচ যেনেকৈ আমাৰ ইণ্ডিয়া তেনেকৈ এটা জাগা আছে গ্ৰীচ বুলি তাতে এই ৰজাটোৰ কাহিনীটো ষ্টাৰ্ট হৈছে গ্ৰীচ বুলি মাৰি চাবাচোন বিৰাট ধুনীয়া জাগা হয় প্লেচটো বহুত বেছি ধুনীয়া এবাৰ গুগলত চাৰ্চ কৰি চাবা অ'কে হি ৱাজ ভেৰি ৰিচ বাট আনহেপি তেওঁ বহুত বেছি ধনী আছিলে কিন্তু সুখী নাছিলে অ'কে তো আমি যেতিয়া আমাক কোনোবা এটা কয় ৰজা বুলি ক'লে আমি কি গম পাওঁ যে বহুত ধনী হ'ব
তো কৈছে যে তেওঁ ধনী আছিলে নো ডাউট, কিন্তু কি নাছিলে, সুখী নাছিলে। এতিয়া চোৱা, এই বস্তুটো যে এৰ'টো দিয়া আছে, এই এৰ'টো মিনছ হোৱাট, এই মানুহজনে কথা পাতি আছে, এই ৰজাটোৱে মিনছ এই ৰজাটোৰ কথাখিনি ইয়াতে কৈ আছে মিনছ অ'কে। ৰজাই কি কৈ আছে ইয়াতে আমাক এই এৰ' দি পেলাই, আৰু এইটো আমি কি গম পাইছো, এই মানুহজনে কৈ আছে ৰজাটো, এইটো তোমালোকৰ কিং হয়। I want more money, I want more gold, I want to be the richest king of all time. তো কৈছে মোক আৰু পইচা লাগে, মোক আৰু গোল্ড লাগে, গোল্ড মিনছ সোনা, ঠিক আছে, মোক আৰু পইচা লাগে, মোক আৰু গোল্ড লাগে, I want to be the richest king of all time. তো কৈছে যে মই আজিলৈকে যিমান কিংছ আছিলে, যিমান আগৰ ৰজা আছিলে, বা যিমান কিংছ হ'ব আগত গৈ, যিমান ৰজা আগত হ'ব, সেই চবতছে বেছি মই ধনী হ'ব বিচাৰোঁ। মিনছ মই নহয়, মিডাছে কৈ আছিলে অ'কে। তো কৈ আছে আজিলৈকে যিমান কিং আছে তাৰ পৰা চবতছে বেছি ধনী মই হ'ব বিচাৰোঁ। অলদো সি ধনী হয়, কিন্তু তাতছেও বেছি সি ধনী হ'ব বিচাৰে। আৰু কৈছে আৰু চবতছে বেছি তাক কি লাগে, মানি লাগে, পইচা লাগে, সোণ লাগে, আৰু আই ৱান্ট টু বি দ্য ৰিচেষ্ট কিং অফ অল টাইম। আৰু মই কি বিচাৰোঁ, মই চবতছে বেছি ৰিচ হ'ব বিচাৰোঁ, আমিৰ হ'ব বিচাৰোঁ, ধনী হ'ব বিচাৰোঁ। হি অলৱেজ লুকড ফৰ ৱেজ টু গেট মানি এণ্ড গোল্ড। তো সি সদায় এনেকুৱা ৰাস্তা বিচাৰি থাকে, ৱেজ মানে পাথ, ঠিক আছে, পাথ মিনছ ৰাস্তা। তো সি সদায় এনেকুৱা ৰাস্তাবিলাক বিচাৰি থাকে যোনটোৱে তাক হেল্প কৰে, কিহৰ কাৰণে, যাতে সি আৰু কি হৈ যায়, ধনী হৈ যায়, আৰু পইচা পায়, আৰু তাৰ ওচৰত সোণা আহক, আৰু তাৰ ওচৰত কি আহক, পইচা আহক, আৰু গোল্ড আহক। ওৱান ডে কিং মিডাছ, এইটোৱে আমাক কোনে কৈ আছে, এইটো আমাক যোনে ষ্টৰিটো লিখিছে সি কৈ আছে, আৰু এইটো ৰজাৰ মিনছ এইকেইটা সিহঁতৰ থিংকিংকেইটা অ'কে। ওৱান ডে এদিন কি হৈছিলে, কিং মিডাছ কেম এক্ৰছ মিনছ মিট, লগ পোৱা, কেম এক্ৰছ এ ডিভাইন স্পিৰিট। এতিয়া ডিভাইন স্পিৰিট মানে কি, মানে ঈশ্বৰীয়া আত্মা বুলি কয় যে, সেইটো কি ক'ব, ডিভাইন স্পিৰিট। যেনেকৈ পৰিবিলাক থাকে যোন গড ৰিলেটেড হয়, পবিত্ৰ আত্মা, সেইটো কি কয়, ডিভাইন স্পিৰিট। স্পিৰিট মিনছ আত্মা, আৰু ডিভাইন মানে গডৰ লগত ৰিলেটেড, বা গড বুলিও কওঁ আমি কেতিয়াবা ডিভাইন। মনত থাকিব, ডিভাইন মিনছ গড, স্পিৰিট মিনছ আত্মা। তো গডৰ লগত ৰিলেটেড, তো পবিত্ৰই হ'ব যদি গডৰ লগত ৰিলেটেড হয়। তো তেনেকুৱা এটা মানুহক সি লগ পাইছিলে ৰজাজনে। হি ট্ৰিটেড দ্য ডিভাইন স্পিৰিট ভেৰি ৱেল। আৰু ৰজাজনে কি কৰিছিলে, সেই পবিত্ৰ আত্মাটোক বহুত ভালকৈ কথা পাতিছে, বহুত ভালকৈ কেয়াৰ কৰিছে সেই মানুহজনৰ। আৰু তাৰপিছত এইটো আকৌ এৰোটো দি পেলাই এই ডিভাইন স্পিৰিট, এইটো কোন হয়, ডিভাইন স্পিৰিট, আৰু এইটো ৰজাটো আমাৰ। তো এৰোটোৰ পৰা আমি কি গম পাওঁ, এই ডিভাইন স্পিৰিটজনে কিবা এটা কৈ আছে। চোৱা কি কৈছে, কিং ইউ হেভ বিন নাইচ টু মি, আই এম প্লিজড, আই ৱান্ট টু গ্ৰাণ্ট ইউ ওৱান উইচ এজ এ ৰিৱাৰ্ড, চে হোৱাট your wish is। তো কৈছে ৰজা, you have been nice to me, তুমি মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছা, I am pleased, আৰু মই বহুত বেছি সুখী হ'লো, আৰু মই I want to grant, মানে মই তোমাক কি কৰিব বিচাৰিছোঁ, এটা উইচ, তোমাৰ যিকোনো এটা ইচ্ছা মই তোমাক পূৰা কৰিব বিচাৰি আছোঁ, তোমাৰ ইচ্ছা এটা পূৰা কৰিব বিচাৰি আছোঁ এজ এ গিফ্ট, ঠিক আছে, এজ এ গিফ্ট মই তোমাৰ এটা ইচ্ছা পূৰা কৰিব বিচাৰি আছোঁ। চে হোৱাট ইউৰ উইচ ইজ। তো কৈছে কোৱাচোন তুমি কিহৰ কাৰণে উইচ কৰি আছা, তোমাৰ কি লাগে, তোমাৰ ইচ্ছাটো কি হয়, মোক কোৱাচোন, মই তোমাৰ যিকোনো এটা ইচ্ছা, মনোকামনা যে কয়, সেই মনোকামনাটো কি কৰিম, পূৰা কৰিম। তো কৈছে থেংক ইউ ডিভাইন স্পিৰিট। এতিয়া ৰজাই কৈছে থেংক ইউ। তো আমি ৰজাৰ পৰা এটা কথা শিকিলোঁ, যেতিয়াই কোনোবাই আমাক আমাৰ তাৰিফ কৰে আমি থেংক ইউ ক'ব লাগে, যেতিয়াই কোনোবাই আমাক কিবা এটা দিয়ে আমি কি ক'ব লাগে, থেংক ইউ ক'ব লাগে। আৰু এটা কথা, যেতিয়া তোমালোকৰ টিচাৰ্ছে তোমালোকক পঢ়ায় ক্লাছত আহি পেলাই, যেতিয়া টিচাৰ্ছ ক্লাছ শেষ কৰি পেলাই গুচি যায়, তোমালোকে সদায় থেংক ইউ মেম বুলি ক'বা, বা থেংক ইউ ছাৰ বুলি ক'বা, বিকজ টিচাৰজনেও বহুত মেহনত কৰি তোমালোকক পঢ়াই গৈছে এটা ক্লাছৰ। চ' তোমালোকে সদায় মনত ৰাখিবা থেংক ইউ ক'বৰ কাৰণে টিচাৰ্ছক স্পেচিয়েলি, ঠিক আছে, থেংক ইউ ক'ব নাপাহৰিবা, সৰু সৰু কাৰণৰ কাৰণেও থেংক ইউ ক'ব লাগে, গ্ৰেটফুল হ'ব লাগে। তো এতিয়া ৰজাই যেতিয়া ক'লে থেংক ইউ বুলি ক'লে, আৰু তাৰপিছত ৰজাই আকৌ কৈ আছে আই উইচ হোৱাট এভাৰ আই টাচ উড টাৰ্ণ ইন টু গ'ল্ড। তো কৈছে মই ইচ্ছা কৰোঁ যে
মই যি বস্তুৱে হোৱাট এভাৰ যি বস্তুৱে যিয়ে হওক বা যি বস্তুৱে ইয়াতে যি বস্তুৱে বুজাই আছে আই টাচ মই যোনটো বস্তুৱে চুওঁ সেইটো কি হৈ যাক গ'ল্ড ছাপ'জ মই পেনটো চুই আছোঁ ন তো ৰজাই ভাবিব যে মই যদি পেনটো চুওঁ এইটো কিহত পূৰা টাৰ্ণ হৈ যাওক গ'ল্ড বা বৰ্ডটো চুলোঁ এইটো কিহত টাৰ্ণ হৈ যাব গ'ল্ডত তো এইটো আছিলে আমাৰ ৰজাৰ ইচ্ছা সি যোনটো বস্তুৱে কিয় চুৱক সেইটো কি হৈ যাব লাগে গ'ল্ডত পৰিৱৰ্তন হৈ যাব লাগে অ'কে ইয়াৰলৈকে বুজি পালা কিংটোৰ নাম মনত ৰাখিব কিং মিডাছ আৰু কাক লগ পাইছিলে এটা ডিভাইন স্পিৰিটত লগ পাইছিলে আৰু ডিভাইন স্পিৰিটক যিহেতু তেওঁ বহুত বেছি মৰম কৰি পেলাই কথা পাতিছিলে ডিভাইন স্পিৰিটে তেওঁক এটা উইচ গ্ৰাণ্ট কৰিছে আৰু ৰজাজনে কি খুজিছিলে যে সি যি বস্তুৱে চুৱে আল্টিমেটলি সেইটো কিহৰ টাৰ্ণ হৈ যাব পৰিৱৰ্তন হৈ যাব গ'ল্ডলৈ আৰ ইউ শ্যোৰ মিনছ তুমি শ্যোৰ হয়নে তুমি মানে ঠিককৈ ভাবি আছানে দিছ উইচ মে লিড টু ট্ৰাবল তো কৈছে তুমি যোনটো উইচ কৰিছা তুমি যোনটো ইচ্ছা কৰিছা সেইটো তোমাক কিন্তু কিবা বিপদতো পেলাব পাৰে দেই এতিয়া ৰজাই ক'লে ইফ মাই উইচ ইজ ফুলফিল্ড আই উইল গেট এ লট অফ গ'ল্ড I'll be the richest king. Please grant me this wish. তো কৈছে যদি মোৰ এইটো ইচ্ছা ফুলফিল মিনছ ইচ্ছাটো পূৰা হৈ যায় অ'কে পূৰা হৈ গ'লে কি হৈ যাব মিনছ কমপ্লিট হৈ যায় ফুলফিল্ড হৈ যায় I'll get a lot of gold. তো মোৰ ওচৰত ইমান গাল এই লট মিনছ ইমান গাল সোণ আহি যাব ঠিক আছে I'll be the richest king. আৰু মই কি হ'ম মই এই দুনিয়াটোৰ চবতছে বেছি ৰিচ কিং হ'ম চবতছে বেছি আমিৰ মানুহটো ময়ে হ'ম অ'কে যদি মোৰ ইচ্ছাটো আপুনি পূৰ্ণ কৰি দিয়ে তেতিয়া মই এই দুনিয়াৰ চবতছে দামী আমিৰ কিং হৈ যাম প্লিজ গ্ৰাণ্ট মি দিছ উইচ প্লিজ মোৰ এইটো ইচ্ছা পূৰা কৰি দিয়ক প্লিজো কৰিছে ৰিকুৱেষ্টো কৰিছে তো ডিভাইন স্পিৰিট কৈছে এজ ইউ উইচ যেনেকৈ তুমি বিচাৰা এক্স দ্য কিং ইনচিষ্টেড মিনছ জোৰ কৰা ঠিক আছে কাৰোবাক কিবা এটা কৰিবৰ কাৰণে জোৰ কৰা দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিম দ্য উইচ দ্য ডিভাইন স্পিৰিটে কি কৈছে তথাস্তু মিনছ মই তোমাৰ উইচটো ফুলফিল কৰি আছোঁ পূৰ্ণ কৰি আছোঁ পূৰা কৰি আছোঁ এতিয়া চোৱা নেক্সট কি হ'ল কিং মিডাছ ৱাজ ভেৰি হেপী টু গেট হিজ উইচ ফুলফিল্ড হি ৱান্টেড টু টেষ্ট হিজ মেজিকেল পাৱাৰ তো কিং মিডাছে বহুত বেছি হেপী হৈ গ'ল আৰু এতিয়া সি কি কৰিছে এতিয়া সি বিচাৰি আছিলে যে মোৰ যোনটো মই মেজিক পাৱাৰটো পাইছোঁ মই যে মেজিকেল পাৱাৰটো এই শক্তিটো যে পাইছোঁ এই মেজিকেল শক্তিটো যে পালোঁ এইটো মই কি কৰোঁ পৰীক্ষা কৰোঁ মিনছ সঁচাই হয় না দিছে না মোক নাই দিয়া তো সি কি কৰিলে লেট মি টাচ দ্য ষ্টোন এতিয়া চোৱা সি কি কৰিছে এই ষ্টোনটো দেখা পাইছা পাথৰটো সি গৈ পেলাই এই পাথৰটোক চুব গৈছে নেক্সট কি হ'ল এজ চুন এজ কিং মিডাছ টাচড দ্য ষ্টোন ইট টাৰ্ণ ইন টু গ'ল্ড তো যেতিয়াই মিডাছে গৈ পেলাই পাথৰটো চুইছে পাথৰটো কি হৈ গ'ল কিহলৈ পৰিৱৰ্তন হৈ গ'ল গ'ল্ডলৈ ৱাও অ' চৰি য়েছ অ' বুলি কোৱা ন ৱাও বুলি কোৱা তোমালোকে ৱাও তো এইটো এক্সপ্ৰেশ্যন আছিলে আনবিলিভেবল মিনছ আচৰিত কথা মই বিলিভে কৰিব পৰা নাই ট্ৰাষ্ট কৰিব পৰা নাই আনবিলিভেবল মিনছ আচৰিত এই ৱাওটো যে হয় এইকেইটা কি হয় এক্সক্লেমেটৰী মিনছ মই তোমালোকক এইটো গ্ৰামাৰত কৰাম যেতিয়া আমি চেণ্টেঞ্চেছ কৰিম এইটো মিনছ যেতিয়া তোমালোকে এক্সপ্ৰেশ্যন যেনেকৈ আমি আছামিজত উফ তেনেকুৱা ইংলিছতো আমাৰ কিছুমান ৱৰ্ডছ থাকে সেইটো এটা হৈ গ'ল ৱাও অ'কে এইকেইটাৰ তেনেকুৱা মিনিং নাথাকে এইটো জাষ্ট এটা এক্সপ্ৰেশ্যন হয় যে ৱাও লাইক ডেট এইটো গম পাওঁ আমি যে আমি হেপী হৈ আছোঁ বা আচৰিত হৈ গ'লোঁ এইবিলাক এক্সপ্ৰেশ্যন হয় যেনেকৈ আছামিজতো থাকে অফ এইবিলাক ক'লে আমি গম পাওঁ যে কিবা এটা খং উঠিছে বা বেয়া লাগিছে দ্য ষ্টোন হেজ টাৰ্ণ ইন টু গ'ল্ড আৰে পাথৰটোতো গ'ল্ডলৈ পৰিৱৰ্তন হৈ গ'ল গ'ল্ডলৈ টাৰ্ণ হৈ গ'ল গ'ল্ডলৈ চেঞ্জ হৈ গ'ল লেট মি টাচ আদাৰ থিংছ টু আৰু মই এতিয়া বাকী বস্তু চুই পেলাই চাওঁ যে বাকী বস্তু কি হয় গ'ল্ডলৈ চেঞ্জ হয় নে নহয় এতিয়া চোৱা সি ফাৰ্ষ্টত এইটো কিমান জিলিকি আছে চোৱাচোন গ'ল্ডলৈ হোৱাট এভাৰ দ্য কিং টাচ টাৰ্ণ ইন টু গ'ল্ড তো কৈছে কিঙে যি বস্তুৱে চুইছিলে হোৱাট এভাৰ মানে যি বস্তুৱে কিয় নহওক যি বস্তুৱে চুইছিলে কি হৈ যায় সেইটো বস্তুৱে গ'ল্ডলৈ চেঞ্জ হৈ যায় এইটো চোৱা ইয়াতো ছেইম পৰিৱৰ্তনটো হৈছে গ'ল্ডলৈ শ্বাইন কৰি আছে গ'ল্ড হৈ গ'ল আৰু তাৰ হাঁহিকেইটা চোৱা স্মাইলকেইটা চাইছা অ'কে ইয়াৰলৈকে বুজি পাইছা কি হৈছে তাৰ উইচটো ফুলফিল্ড হৈ গ'ল পূৰ্ণ হৈ গ'ল পূৰা হৈ গ'ল
আৰু সি এতিয়া চব বস্তু চুই পেলাই চাই আছে, পৰীক্ষা কৰি আছে যে সঁচাই হৈছে নে নাই। আনফৰ্চুনেটলি, দুৰ্ভাগ্যত, the king could not even eat or drink. Everything he touched turned to gold immediately. তো এতিয়া কি হৈছে, কিঙে কি কৰিব পৰা নাই, খাব পৰা নাই, বিকজ অবভিয়াছলি সি যদি কিবা এটা টাচ কৰে, যদি চুৱে, সেইটো কিহলৈ টাৰ্ণ হৈ যায়, কিহলৈ পৰিৱৰ্তন হৈ যায়, গ'ল্ডলৈ। তো সি না খাব পাৰিছে না কিবা। অ'কে, যেতিয়া আমি আছামিজত কওঁ আমি পানী খাওঁ, আমি ভাতো খাওঁ, তো আমি হিন্দীত ক'ম। ছাপ'জ ক'লোঁ वो खाना भी नहीं खा पा रहा था, वो पानी भी नहीं पी रहा था। तो সেইটো খানা খানা, পানী পিনা, সেইটো ইট আৰু ড্ৰিংক কয়। অ'কে, সি একো বস্তু খাব পৰা নাছিলে চিম্পলি। এভৰিথিং হি টাচ, তো সি যি বস্তুৱে টাচ কৰিছিলে টাৰ্ণ টু গ'ল্ড ইমিডিয়েটলি, একদম ইমিডিয়েটলি, মানে এইটো মুমেণ্টতে, একদম এইটো জাগাতে, ঠিক আছে। অহ নো, হোৱাট হেভ আই ডান, মাই ফুড হেজ টাৰ্ণ ইন টু গ'ল্ড, আই কাণ্ট ইভেন ইট। তো কৈ আছে মই এইটো কি কৰিলোঁ, এইকেইটাও জিলিকি আছে। অহ নো, আকৌ এক্সক্লেমেটৰী আহিছে। ক'লো ন এক্সপ্ৰেশ্যন বুজাই, অহ নো, তো এনেকৈ কৈছে যে হোৱাট হেভ আই ডান, মই কি কৰিলোঁ এইটো, মাই ফুড হেজ টাৰ্ণ ইন টু গ'ল্ড, মোৰ খানা গ'ল্ডলৈ টাৰ্ণ হৈ গ'ল, গ'ল্ডলৈ পৰিৱৰ্তন হৈ গ'ল, পুৰা গ'ল্ড হৈ গ'ল, আৰু মই এতিয়া খাবও পৰা নাই। নেক্সট চোৱা, তো সি খানা এৰি পেলাই কি কৰিছে, দ্য কিং ৱেণ্ট টু দ্য গাৰ্ডেন। তো কিং ক'ত গৈছিলে, গাৰ্ডেনলৈ, বাগিচাটো যোনটো আছে কিঙৰ, তাতে গৈছে। হি চ হিজ ডটাৰ কামিং টুৱাৰ্ডছ হিম। তো সি কি দেখা পালে, কিঙে দেখা পালে যে তাৰ জীয়েক, ডটাৰ মিন জীয়েক, তাৰ জীয়েক তাৰ ফালে দৌৰি আহি আছে। অ'কে, আৰু সি কৈছে কাম মাই চাইল্ড, মিনছ আ যাও মেৰা বাচ্চা, মানে আহা মোৰ বাচ্চা। ফাদাৰ মিনছ লাইক বাপেকক মাতিছে পাপা। অ'কে, ফাদাৰ মিনছ বাপেক। আৰু চোৱা, দে হাগড ইচ আদাৰ, আৰু কি কৰিছে, সাপতি ধৰিছে, বাপেক আৰু জীয়েকে সাপতি ধৰিছে। আৰু যেতিয়া কিঙে জীয়েকক সাপতি ধৰিছে, তেতিয়া কি হ'ল, এজ চুন এজ মিডাছ, মানে যিমান জল্দিত মিডাছে টাচড হিজ ডটাৰ, বা জীয়েকক ধৰিছিলে, she turned into a statue of gold, আৰু তাই কি হৈ গ'ল, এটা মূৰ্তি হৈ গ'ল, লগে লগে মূৰ্তি হৈ গ'ল। আৰু কি মূৰ্তি হৈ গ'ল, এটা সোণৰ মূৰ্তি হৈ গ'ল। অ'কে, বিকজ সি যি বস্তুৱে টাচ কৰিব, সেইটো আল্টিমেটলি কিহলৈ টাৰ্ণ হৈ যায়, গ'ল্ডলৈ। আৰু গ'ল্ডে জানো কথা ক'ব পাৰে, নোৱাৰে নহয়, সেইটো কাৰণে ষ্টেচু হৈ গ'ল। আৰু কিহৰ ষ্টেচু, গ'ল্ডৰ। দ্য কিং ৱাজ শ্বকড, মিনছ কিং এতিয়া আচৰিত হৈ গ'ল। অ'কে, শ্বকড মানে আমি ইংলিছত লাইক অলপ কাইণ্ড অফ আচৰিত বুলি বুজায় আছামিজত। এলাছ, এই এলাছটো যে আকৌ সেই ছেইম ৱৰ্ডে, মই কৈছোঁ নহয় ইংলিছত কেইটামান ৱৰ্ডছ আছে যোনটোৱে তোমালোকক এক্সপ্ৰেশ্যন বুজায়, তাৰ একো তেনেকুৱা মিনিং নাই। এলাছ ক'লে মানে আমি গম পাইছোঁ যে কিবা এটা বেয়া হৈছে, বাট ছেড। এলাছ, হোৱাট হেভ আই ডান, আই লষ্ট মাই চাইল্ড, শ্বি ইজ জাষ্ট এ ষ্টেচু নাও। তো কৈছে মই কি কৰিলোঁ, এলাছ মই কি কৰিলোঁ, আই লষ্ট, মই মোৰ ছোৱালীক হেৰাই দিলোঁ, মই মোৰ বাচ্চাটোক হেৰাই দিলোঁ, আৰু এতিয়া তাই জাষ্ট এটা মূৰ্তি হৈ আছে, ষ্টেচু মিনছ মূৰ্তি, নাও মিনছ এতিয়া জাষ্ট এটা মূৰ্তি হৈ গ'ল। হি চ ডেট এভৰিথিং হি টাচ টাৰ্ণ ইন টু গ'ল্ড, আৰু তেতিয়া কিং মিডাছে দেখা পালে সি যি বস্তুৱে টাচ কৰি আছিলে, চব বস্তু কি হৈ গৈ আছিলে, গ'ল্ডলৈ পৰিৱৰ্তন হৈ আছিলে। সি যি বস্তুৱে টাচ কিয় নকৰিছিলে, ultimately changed to gold. The king's happiness turned into despair and he cried loudly. এতিয়া কিঙৰ যোনটো মই আগৰ কৈছিলোঁ না যে কিং কি হৈ আছিলে, হেপী হৈ আছিলে। ইয়াত হেপী হৈ আছে বিকজ জীয়েকক লগ পাইছিলে কাৰণে। ইয়াত চোৱা আকৌ ছেড, খাব নোৱাৰিলে, ইয়াত আকৌ ছেড হৈ গ'ল, চাইছা। ইয়াতে গম পোৱা নাছিলে যে বাচ্চাটো কি হ'ব, গ'ল্ডলৈ টাৰ্ণ হৈ যাব, ইয়াতে আকৌ ছেড হৈ গ'ল। কিহৰ কাৰণে, কাৰণ ছোৱালীজনীও আল্টিমেটলি মূৰ্তি হৈ গ'ল, গ'ল্ডৰ মূৰ্তি হৈ গ'ল। ডেছপায়াৰ মিনছ ছেড। অ'কে, ডেছপায়াৰ মিনছ দুখ, বেয়া লগা, দুখ হোৱা। এণ্ড হি ক্ৰাইড লাউডলি, আৰু সি বহুত চিঞৰি চিঞৰি, লাউডলি মিনছ চিঞৰি চিঞৰি, ক্ৰাইড মিনছ কান্দা, চিঞৰি চিঞৰি কান্দি আছিলে। দ্য ডিভাইন স্পিৰিট হাৰ্ট মিডাছ কাইং। তো কি কৈছে, যোনজন ডিভাইন স্পিৰিট আছিলে, সেই পবিত্ৰ আত্মাটোৱে শুনা পালে যে কিং মিডাছে কান্দি আছে। হি এপিয়াৰ্ড বিফ'ৰ কিং মিডিয়াছ। তো সি কি কৰিছে, সি আহি গ'ল, আকৌ কিং মিডিয়াছৰ ফ্ৰণ্টত আহি গৈছে। অ'কে, কিং মিডাছ, ইউ লুক ছেড, হোৱাট হেপেণ্ড। তো কৈছে কিং মিডাছ, তুমি ইমান দুখী হৈ আছা যে কিয়, কি হ'ল, হোৱাট হেপেণ্ড মিনছ কি হ'ল। আই এম ইন বিগ ট্ৰাবল। তো কিং মিডাছে কৈছে আই এম ইন বিগ ট্ৰাবল, মই বহুত ডাঙৰ এটা প্ৰব্লেমত ফচি গ'লোঁ। অ'কে, এটা বিপদ পৰি গ'ল, ট্ৰাবল মিনছ বিপদ, প্ৰব্লেম, চিম্পল ৱৰ্ডছত।
তো নেক্সট কৈছে ডু ইউ ৱান্ট মি টু টেক দ্য উইচ বেক তুমি বিচাৰা নেকি যোনটো ইচ্ছা তোমাক মই দিছিলোঁ যোনটো তোমাৰ উইচটো পূৰা কৰিছিলোঁ সেইটো আকৌ লৈ লওঁ উভতাই লৈ লওঁ ৱাপাছ লৈ লওঁ তো কিং মিডাছে কি কৈছে প্লিজ ডু মানে প্লিজ আপুনি আকৌ মোৰ উইচটো আপুনি ৱাপাছ লৈ লওক উভতাই লৈ লওক মোক এইটো উইচ নালাগে দেন go and wash your hands in the river you will get rid of the golden touch কৈছে ঠিক আছে তুমি এটা কাম কৰা এই ওচৰৰে যে ৰিভাৰটো আছে মিন্স নদীটো আছে তাত যোৱা আৰু কি কৰা তোমাৰ হেণ্ডছকেইটা তোমাৰ হাতকেইটা সেই ৰিভাৰটোত ধুই দিয়া ঠিক আছে নদীটোত তোমাৰ হাতকেইটা ধুই দিয়া আৰু তুমি গেট ৰিড অফ মিন্স ছুটকাৰা পানা ঠিক আছে মুক্তি পানা ছুটকাৰা পানা মিন্স হিন্দীত ছুটকাৰা পানা বুলি কয় আৰু আছামিজত মুক্তি পোৱা বুলি কয় তো তোমাক যে মই যোনটো উইচ দিছিলোঁ ঠিক আছে তোমাৰ ইচ্ছা যোনটো পূৰা কৰিছিলোঁ সেইটো আকৌ ৱাপাছ আগৰ নিচিনা হৈ যাব মিন্স ৱাপাছ মই লৈ ল'ম তুমি জাষ্ট গৈ পেলাই ৰিভাৰটোক হাত ধুই দিয়া এতিয়া চোৱা কিং মিডাছ ইমিডিয়েটলি ৰাছ টু দ্য ৰিভাৰ তো কৈছে কিং মিডাছে একদম বেগেতে গৈছিলে ক'ত গৈছিলে সেই ৰিভাৰটোৰ ওচৰলৈ গৈছিলে ৰাষ্ট মিন্স বেগেতে একদম পুৰা ফাষ্ট অ'কে ধৰি পেলাই গৈছে আৰু ৰিভাৰটোৰ ওচৰত গৈছে আৰু কি কৰিছে লেট মি ৱাশ্ব মাই হেণ্ডছ ফাৰ্ষ্ট এণ্ড ৰান টু দ্য গাৰ্ডেন কৈছে মই মোৰ হাতকেইটা জল্দি জল্দি ধুওঁ আৰু ক'ত যাওঁ বাগিচাটোলৈ দৌৰি পেলাই যাওঁ দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাশ্ড এৱে দ্য গল্ডেন টাচ আৰু এই নদীৰ পানীটোৱে কি কৰিছে তাৰ এই গল্ডেন পাৱাৰটো যোনটো আছিলে সেইটো আকৌ লৈ ল'লে ঠিক আছে ৱাপাছ লৈ লৈছে দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাশ্ড এৱে দ্য গল্ডেন টাচ তো ইয়াতে তাৰ হাতটো ধুই পেলাই আৰু তাৰ প্ৰব্লেমটো ছল্ভ হৈ গ'ল হি হাৰিড টু দ্য গাৰ্ডেন হাৰিটো মিন্স বেগেতে ঠিক আছে জল্দি জল্দি সি বেগেতে ক'ত গৈছিলে গাৰ্ডেনলৈ গৈছিলে বাগিচাটোত গৈছিলে হি হাগ দ্য গল্ডেন ষ্টেচু অফ দ্য প্ৰিন্সেছ আৰু সি আকৌ সাপতি ধৰিলে গল্ডেন ষ্টেচু এতিয়া গল্ডেন ষ্টেচু কোন আছিলে একজেক্টলি ডটাৰ গল্ডেন ষ্টেচুটো কোন আছিলে ডটাৰ প্ৰিন্স কিঙৰ জীয়েক গল্ডেন ষ্টেচুটোক সি গৈ পেলাই সাপতি ধৰিছে এজ চুন এজ দ্য কিং টাচ্ড ইট দ্য প্ৰিন্সেছ কেম বেক টু লাইফ আৰু যিমান জল্দি গৈ পেলাই সি সাপতি ধৰিছে সিমানে জল্দি আকৌ ছোৱালীজনী আগৰ নিচিনা হৈ গ'ল মিন্স আকৌ আগৰ নিচিনা মানুহ হৈ গ'ল ইমান টাইম ষ্টেচু হৈ আছিলে ৰাইট গল্ডৰ ষ্টেচু হৈ আছিলে তো আগৰ নিচিনা আকৌ উভতাই পালে প্ৰিন্সেছজনীক ফাদাৰ অ' ডিয়াৰ আই এম ছ' হেপী ডেট ইউ আৰ বেক কৈছে ফাদাৰ আকৌ তাই মাতিছে পাপা অ' ডিয়াৰ মিন্স অ' মোৰ মৰমৰ ছোৱালীজনী মই তোমাক আকৌ যে উভতাই পাইছোঁ মই বহুত বেছি হেপী হয় বহুত বেছি খুচি হয় মিন্স হেপী মিন্স খুচি আৰু তুমি আগৰ নিচিনা আকৌ হৈ গৈছা যে মই বহুত বেছি শান্তি পাইছোঁ হেপী হৈছোঁ ইয়াৰলৈকে বুজি পাইছা তোমালোকে চব চেপ্টাৰত এটা মৰেল লেচন পাবা মানে শিক্ষা এটা পাবা যোনটো তোমালোকে চেপ্টাৰ ষ্টৰি পঢ়া ন সেইটোৰ পৰা এটা শিক্ষা পাবা সেইটো এতিয়া আমাক ক'ব আমি কি শিক্ষা পালোঁ এইটোৰ পৰা that day onwards তাৰ পিছৰ পৰাই কি হৈ গৈছে কিং মিডাছ বিকাম এ চেঞ্জ পাৰ্চন তো কিং মিডাছ চেঞ্জ হৈ গ'ল কিং মিডাছৰ এতিয়া পৰিৱৰ্তন হৈ গ'ল কিং মিডাছ কি হৈ গ'ল আগৰ নিচিনা নাই মিন্স আগত যেনেকৈ পইচা ভাল পাইছিলে সোণ ভাল পাইছিলে এতিয়া সি কি হৈ গ'ল কমপ্লিটলি চেঞ্জ হৈ গ'ল পৰিৱৰ্তন হৈ গ'ল তাৰ মানুহটোৰ লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ মৰম আৰু সুখী থকাটোৱে মানুহৰ সঁচা সম্পদ যোনটো সঁচা সম্পদটো সেইটো কি হয় লাভ আৰু হেপিনেছ মনত ৰাখিবা এইটো লাভ মানুহৰ মৰমটো ভাল পোৱাটো আৰু সুখী থকাটো সেইটোৱে আমাৰ চবতছে ডাঙৰ সম্পদ আৰু দে আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এণ্ড মানি তো ইহঁতৰ যোনটো প্ৰাইচটো ইহঁতৰ যোনটো ভেলুটো ইহঁতৰ দামটো কি এই গ'ল্ড আৰু মানিৰ পৰা বেছি সোণ আৰু পইচাৰ পৰা আমাৰ কোনটো বেছি দামী লাভ এণ্ড হেপিনেছ আচ্ছা মই এটা এক্সাম্পল দিওঁ ছাপ'জ তোমালোকৰ বাৰ্থডে তোমালোকৰ দুটা চিটুৱেশ্যন আছে মোক জনাবা কোনটো কৰি ভাল পাবা এটা হৈ গ'ল তোমালোকৰ ঘৰত পাৰ্টি হৈ আছে তোমালোকৰ গোটেই ফ্ৰেণ্ডছ আহিছে ফেমিলি আছে কাজিনছ আছে চব আছে আৰু ঘৰতে খানা বনাই আছে চবেই চিঞৰ বাখৰ কৰি খাই আছে সেইটো বস্তু ভাল পাবা না ছাপ'জ গিফ্টছ আনিছে তোমালোকৰ কাৰণে না অকলে এটা ৰেষ্টুৰেণ্টত গৈছা মিন্স দামী ৰেষ্টুৰেণ্ট এটাত গৈছা তাতে কিবা এটা খাইছা চিম্পলি সেইটো ভাল পাবা জাষ্ট লেট মি ন' অ'কে
মইতো অবভিয়াছলি মোৰ ফ্ৰেণ্ডছবিলাককে চুজ কৰিম, ফেমিলিক চুজ কৰিম। তো সেইটোৱে হয় যে আমাৰ চবতছে আমাৰ ডাঙৰ কি হয়, আমাৰ মৰমটো, সুখী থকাটো সেইটো ডাঙৰ হয়, পইচা ডাঙৰ নহয়। কিং মেডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড। আৰু তাৰ পিছৰ পৰা কিং মেডাছে কি হৈ গ'ল, হেপী থকা শিকিলে। যোনবিলাক হি হেড মিনছ যি তাৰ ওচৰত আছে সেইটোৰ পৰা সি হেপী থকা শিকি গ'ল। হি লিভড হেপিলি দেয়াৰ আফটাৰ। আৰু তাৰ পিছৰ পৰা তাৰ গোটেই জিন্দগীত সি হেপী হৈয়ে থাকিছে, মিনছ জিতনা হে উচি মে হি খুচ ৰহো। চিম্পল কথা। চলো, এতিয়া আমাক কেইটামান মিনিং দিছে ৱৰ্ডছৰ। চিম্পলি এক্সাইটেড। এক্সাইটেড মিনছ উৎসাহিত হোৱা, কিবা এটা বস্তুলৈ মানে বহুত এক্সাইট মিনছ হেপী হৈ থকা, কি হ'ব কি নহ'ব, এক্সাইটেড। ইনচিষ্টেড, কাৰোবাক কিবা এটা বস্তু কৰাত জোৰ কৰা, ইনচিষ্টেড। ৰিপেণ্টিং মিনছ পচতানা, পচতাৱা। গ্ৰাণ্ট মই চিম্পলি এটা বস্তুৱে ৱৰ্ড ক'ম, তোমালোকে বুজি পাই যাবা। তথাস্তু মিনছ য়েছ, কাৰোবাক কিবা এটা বস্তু দিয়া, কাৰোবাক এগ্ৰী কৰা যে মই এইটো বস্তু আপোনাক দিম। শ্বক মিনছ এইটো এক্সপ্ৰেশ্যন হয় ন কেতিয়াবা ৰিজাল্টৰ আগে তো সেইটোৱে শ্বকড হয়। অ'কে, আচৰিত হোৱা। ইয়াৰলৈকে আমাৰ চেপ্টাৰ হৈ গ'ল, লেচন, মৰেল লেচন হৈ গ'ল, মিনিংছ বুজি পালা। নেক্সট কুৱেশ্যন এনচাৰ চাম। চোৱা, তোমাৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো কি দিছে, হোৱাট ডিড দ্য কুইন উইচ ফৰ। কিঙে কি বিচাৰিছিলে, কিঙে বিচাৰিছিলে যে সি যোনটো বস্তুৱে টাচ কৰে সেইটো আল্টিমেটলি কি হৈ যাওক, গ'ল্ডলৈ টাৰ্ণ হৈ যাওক। এইকেইটা কুৱেশ্যন মই বাৰু দি দিম তোমালোকক এক্সট্ৰাকৈ, এটা PDF বনাই দি দিম, তাৰপৰা চাব পাৰিবা। হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ। কেনেকৈ পাৱাৰটো টেষ্ট কৰিছিলে, চবৰ ফাৰ্ষ্টত কি গৈ পেলাই টাচ কৰিছিলে, কি টাচ কৰিছিলে, এনেকৈ যে উঠাই চাইছিলে, ষ্ট'ন। য়েছ, ষ্ট'নৰ ওপৰত পাৱাৰটো টেষ্ট কৰিছিলে, পৰীক্ষা কৰিছিলে। হোৱাট হেপেন টু দ্য প্ৰিন্সেছ ৱেন দ্য কিং হাগড হাৰ। প্ৰিন্সেছৰ কি হৈছিলে, যেতিয়া কিঙে গৈ পেলাই প্ৰিন্সেছক ধৰিছে, নিজৰ জীয়েকক গৈ ধৰিছে, তেতিয়া কি হৈ গ'ল, য়েছ, তাই এটা গ'ল্ডৰ ষ্টেচুলৈ তাইৰ পৰিৱৰ্তন হৈ গ'ল। ঠিক আছে, গ'ল্ডৰ ষ্টেচুলৈ তাই চেঞ্জড হৈ গ'ল। হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গ'ল্ডেন টাচ। কিঙে কেনেকৈ ছুটকাৰা পালে নিজৰ সেই গ'ল্ডেন টাচৰ পাৱাৰটোৰ পৰা, এক্সেক্টলি ৰিভাৰত হাতকেইটা ধুই পেলাই। হোৱাট লেচন ডিড মিডাছ লাৰ্ণ এট দ্য এণ্ড। মই যে এই মাত্ৰ ক'লোঁ তোমালোকক কি শিকিছিলে, এইটো লেচনটো লাষ্ট কি হ'ব, লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ, দে আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এণ্ড মানি। এইটো লেচনে সি লাষ্টত শিকিছিলে। নেক্সট, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ টু পুট এ টিক অন দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ অন দ্য ইনকাৰেক্ট ওৱানছ। কৈছে এই ষ্টেটমেণ্টকেইটা, এই যে দিয়া আছে চেণ্টেঞ্চেছকেইটা, সেইকেইটা তোমালোকে পঢ়া আৰু কি কৰা, যোনটো হয় সেইটোক টিক মাৰা আৰু যোনটোক নহয় সেইটো ক্ৰছ মাৰা। ফাৰ্ষ্টটো কি দিছে, মিডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ। মিডাছ হেপী আছিলে নে নিজৰ যিমানখিনি সম্পদ আছিলে সেইখিনি লৈ হেপী আছিলে, নাছিলে। তো যেতিয়া নহয় আমি কি কৰি দিম, ক্ৰছ। দ্য কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্ট'ৰ। অ'কে, কিঙে যেতিয়া ফাৰ্ষ্ট পৰীক্ষাটো কেনেকৈ কৰিছিলে পাৱাৰটোৰ, ষ্ট'ৰ ফাৰ্ষ্টত গৈ পেলাই কি টাচ কৰিছিলে, এটা ষ্ট'ন। য়েছ, ষ্ট'ৰ ফাৰ্ষ্টত গৈ পেলাই এটা ষ্ট'ন টাচ কৰিছিলে। দ্য ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ণ মিডাছ। ডিভাইন স্পিৰিটে ৱাৰ্ণ কৰা নাছিলে নে, ডিভাইন স্পিৰিটে কৈছিলে, ৰাইট, কৈছিলে যে তুমি চোৱা দেই, তুমি এইটো কিন্তু বিপদতো পৰিব পাৰা। তো এইটো কি হৈ যাব, ক্ৰছ, কাৰণ কৰিছিলে। When Midas touched a stone, it turned into gold. যেতিয়া মিডাছে এটা পাথৰ চুইছিলে তেতিয়া সেইটো গ'ল্ডলৈ টাৰ্ণ হৈছিলে নে, চেঞ্জ হৈছিলে নে। The divine spirit did not solve Midas' problem. Divine spirit बोल दिया क्या, जाओ जाओ नहीं करना हमको तुम्हारा प्रॉब्लम सॉल्व, खुद फंसते हो खुद आ जाते हो, তেনেকৈ কৈছিলে নেকি, নাই। তো মিডাছে ডিভাইন স্পিৰিটে কৈছিলে, যেতিয়া দেখা পাইছিলে কান্দি আছিলে তেতিয়া কৈছে একো নহয়, তুমি সেই নদীটোত যোৱা আৰু হাতকেইটা ধুই দিয়া। তো কি কৰিছিলে, য়েছ, সলভ কৰিছিলে। তো এইটো কি হৈ যাব, নো, ক্ৰছ হ'ব। এইটো মই তোমালোকক মিনিং ক'লোঁ নহয়। শ্বক মিনছ কি, এক্সাইটেড মিনছ কিবা এটালৈ উৎসাহিত হৈ থকা। গ্ৰাণ্টেড মিনছ কিবা এটা এগ্ৰী কৰা। ইনচিষ্টেড, কাৰোবাক জোৰ কৰা কিবা এটা কৰিবৰ কাৰণে। মিডাছ ৱাজ ছাৰপ্ৰাইজড। অ'কে, মিডাছ ৱাজ ছাৰপ্ৰাইজ, তো কি হ'ব, শ্বকড। ছাৰপ্ৰাইজ মানে কি, ছাৰপ্ৰাইজড, শ্বকড দুটাই মিনছ হোৱাট, আচৰিত হোৱা। তো এইটো ফাৰ্ষ্টটো কি হৈ যাব, এইটো শ্বকড। দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইচ।
डिवाइन स्पिरिट কৈছে तथास्तु हम कर देंगे तुम्हारा प्रॉब्लम जो है वो सॉल्व कर देगा तो কোনটো হ'ব the divine spirit agreed to fulfill means কৈছে মই কৰি দিম আৰু ইয়াতে তথাস্তু কোনটো আছিল granted Midas demanded forcefully that his wish be fulfilled তো মিদাসে কৈছে forcefully means কৰিবই লাগিব আৰু কৰিবই লাগিব মানে কি insisted কোনটো হ'ব এটো কৰিবই লাগিব মই ইয়াতে এনেকে দিছো তোমালোকে কপি ধুনিয়াকে লিখি পেলাই ইয়াতে কোৱেশ্চন লিখিবা আকৌ এনসাৰত Midas was shocked the divine spirit granted his wish এনেকে লিখি লবা ভালকে Midas was happy and enthusiastic when his wish was fulfilled তো যেতিয়া তাৰ উইশটো কি হৈ গৈছে গ্ৰান্ট হৈ গৈছে means agree হৈ গৈছে পূৰ্ণ হৈ গৈছে তেতিয়া হি কি হৈ গৈছিলে excited happy হৈ গৈছিলে হয়নে তো এইগিটা means এইগিটা আমাক অলপ words বিলাক synonyms বুলি কয় তোমালোকৰ থাকিব গ্ৰামাৰত থাকিব সেম বস্তুটোৱে অলপ ডিফাৰেন্ট কৈ লিখিছো ঠিক আছে সেম বস্তুটো আলটিমেটলি আমি কি কৰিব পাৰো বেলেগ ওয়াৰ্ডসও ইউজ কৰিব পাৰো যেনেকৈ হ্যাপি খুশি সুখী সেম বস্তু ৰাইট তো হেতু বেলেগ কৈ লিখিব পাৰো যে হেতুকে কৈছে এতিয়া সোৱা তোমালোকৰ এতিয়া 6ত 7 8 9 MCQs আহিবই means চাৰিটা आंसर দিয়া থাকিব কোৱেশ্চন এটা দিয়া থাকিব আৰু কোনটো आंसर হয় তোমালোকে কি কৰিব লাগিব টিক কৰিব লাগিব তো চাৰিটা आंसरৰ ভিতৰত তিনটা ৰং এটা ৰাইট কিং মিডাস গ্ৰেটেষ্ট ডিজায়াৰ ওয়াজ টু কিং মিডাসৰ সবতছে ডাঙৰ সপোন কি আছিল সবতছে ডাঙৰ ইচ্ছা কি আছিল হাগিস ডটাৰক হাপতি ধৰা হেভ মোৰ গোল্ড আৰু গোল্ড আৰু সোণ লাগিছিল ওয়াশিস এন্ড হাত ধোৱা ওয়াক ইন দা গার্ডেন হে গার্ডেনটো খুসকাৰা কোনটো হ'ব কি আছিল मेरे पास पैसा है और मेरे को और पैसा चाहिए तो কি হ'ব have more gold granted the wish of king midasৰ যোনটো ইচ্ছাটো আছিল হেতু কোনে পূৰ্ণ কৰিছিল কোনে পুৰা কৰিছিল পাথৰটোৱে উইশ পুৰা কৰিব পাৰিব ষ্টন নোৱাৰে ৰাইট the divine spirit আত্মাটোৱে কি হ'ব yes এই আত্মাটোৱে পুৰা কৰিছিল King Midas got rid of his golden touch by কি কৰি পেলাই শক্তিটো আকৌ वापस গুছি গল wishing it away যেতিয়া প্ৰে কৰিছিল তেতিয়া না washing his hands in the river হাতকিটা নদীত ধুই পেলাই নে taking a walk in the গাৰ্ডেনত খুসকাৰি by hugging his daughterক হাগ কৰি পেলাই নে yes কোনটো হ'ব washing his hands in the river the lesson শিক্ষাটো that King Midas learned from his experience is that যিটো King Midas নিজৰ এক্সপেৰিয়েন্সৰ পৰা শিকিছে ঠিক আছে অভিজ্ঞতাৰ পৰা শিকিছে এটো কি হয় গোল্ড ইজ দ্য কি টু হ্যাপিনেস গোল্ডে আমাৰ লাইফৰ সব হ্যাপিনেসৰ ৰাস্তা হয় গোল্ড পালে আমি গুটে হ্যাপিনেস পাই যাম হয়নে যে একজনী যেতিয়া গোল্ডলৈ টাৰ্ন হৈছিল তেতিয়া তাৰ ভাল লাগিছিল নাই তো এটো হ'ব নোৱাৰে পাৱাৰ ইজ মোৰ ইম্পৰ্টেন্ট দেন লাভ মানুহৰ যোনটো শক্তি হেতু বেছি ইম্পৰ্টেন্ট হয় ভাল পোৱাৰ পৰা মৰমৰ পৰা নহয় ৰাইট লাভ এন্ড হ্যাপিনেস আৰ worth more than gold মানে যোনটো সুখী থাকাটো আৰু মৰমটো হেতু বেছি ইম্পৰ্টেন্ট হয় এই গোল্ডৰ পৰা সোণৰ পৰা yes আৰু গ্ৰীড ইজ এভৰিথিং ইন লাইফ গ্ৰীড মানে কি হয় লোভ কৰা লোভিয়া ওকে এটোই সব হয় না লাইফত নহয় কি কৰিছিলে আমাৰ কিং মিডাসও লুপ কৰিছিলে আৰু পইচা পাবৰ কাৰণে যিমান আছিল তাতছেও বেছি লাগিছিল তাক আফটাৰ লুজিং দা গোল্ডেন টাচ কিং মিডাস যেতিয়া এই গোল্ডেন হাত ধুই পেলাই সুপাৰ ফাৰ্ষ্টত কিং মিডাসে কি কৰিছিলে বিকাম গ্ৰীডাৰ আৰু বেছি লোভিয়া হৈ গৈছিল নাই হোৱা বিকাম ওয়াইজাৰ ইন্টেলিজেন্ট হৈছিল আগৰ পৰা অকমান শিক্ষা পাইছিল আগৰ পৰা অকন কি হৈছিল চালাক হৈছিল ৰিমেইন দা সেম তেনেকাই আছিল कि मैं फिर से गोल्ड मांगूंगा তেনেকা নাছিলে ৰাইট লষ্ট হিজ কিংডম তাৰ ৰাজ্যটো হেৰাই দিছিলে কোৱা নাই কি হৈছিলে কি অকমান আগৰ পৰা চেঞ্জ হৈ গৈছিল অকমান শিক্ষা পাই পেলাই অকমান दिमाग ठिकाने लग गया बोलते हैं ना मींस इंटेलिजेंट হৈ গৈছিল আগৰ পৰা ভাল হৈ গৈছিল The message that the story conveys is that এই ষ্টৰীটোৱে আমাক কি শিক্ষা দিয়ে কি ক'ব বিচাৰে কনভেজ কি ক'ব বিচাৰে Material wealth gives happiness. যদি তোমালোকৰ ওচৰত বস্তু আছে হেতুই তোমালোকক সুখী দিব জানো যদি ফ্ৰেন্ডছ নাথাকে
পাৰ্টিত গৈছা অকলে অকলে ভাল লাগিব খালি বস্তুবিলাক আছে খেলিবা কাৰ লগত লুডো আছে কেৰাম আছে চব আছে গেমছ আছে PS5 আছে অকলে ভাল লাগিব নালাগে ৰাইট লগত কোনোবা এটা ফ্ৰেণ্ড থাকিব লাগিব মেটেৰিয়েল ৱেল্থ গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ যোনটো লোভ হয় সেইটো মানুহক কি কৰে আন্ধা কৰ দেতা হে বেবকুফ কৰ দেতা হে হয় না যেনেকৈ কিং মেডাছ হৈ গৈছিলে গ'ল্ড ইজ মোৰ ভেলুৱেবল দেন লাইফ সোণ বেছি ভেলুৱেবল হয় সোণৰ প্ৰাইচটো মিনছ প্ৰাইচ নহয় সোণৰ দামটো বেছি হয় মানুহৰ লাইফৰ পৰা নহয় ৰাইট এই গল্ডেন টাচ ইজ মোৰ ভেলুৱেবল দেন হেপিনেছ এটা গল্ডেন টাচ যেনেকৈ কিং মেডাছে চব গ'ল্ড হৈ আছিলে সেইটো বেছি ইম্পৰ্টেণ্ট নে লাইফৰ পৰা যেতিয়া জীয়েকক হেৰাই দিব লৈছিলে তেতিয়া কান্দি কান্দি চিঞৰি চিঞৰি কান্দি আছিলে তো কি হ'ব গ্ৰীড মেক্স লোভে আল্টিমেটলি কি কৰি দিয়ে মানুহক এটা আন্ধা কৰি দিয়ে আৰু বেবকুফ কৰি দিয়ে তো আজিৰ চেপ্টাৰ এইখিনিয়ে আছিলে আই হোপ তোমালোকে বুজি পাইছা যদি কিবা বুজি পোৱা নাই প্লিজ জনাবা আৰু বাই বাই টিক্লুজ